অৱশেষত উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ। যোৱা নিশা ব্ৰহ্মপুত্ৰৰ সুঁতি নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ সন্ধানহীন ৰাজ্জাক আলীৰ মৃতদেহ। স্থানীয় লোকে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। উল্লেখ্য যে যোৱা বুধবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মহচৰা গাঁৱৰ ৰাজ্জাক আলী নামৰ 13 বছৰীয়া যুৱকজনে ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈছে। বিগত দুদিন ধৰি SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইও উদ্ধাৰ কৰিব পৰা নাছিল যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা যুৱকজন মহচৰা MV স্কুলৰ 7ম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ আছিল। জানিব পৰা মতে কাছমাৰা আৰক্ষীয়ে আজি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰিছে। যুৱকজনৰ আকস্মিক মৃত্যু হোৱাত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। হৈছে আপোনাৰ যোৱা বুধবাৰে 5জন একেলগৰ বন্ধু সেই 5জনে গৈছিল মাছ মাৰিবলৈ। মাছ ইতিমধ্যে আপোনাৰ মাৰা শেষ। সেই সময়ত ৰাজ্জাক নামৰ ল'ৰাটো গা ধুবলৈ নামিছিল। তেতিয়া বাকী 4জন মানে বেলেগ ঠাইত অলপ আছিল। তেখেতে কিন্তু জনা নাছিল যে তেওঁ গাও ধুবলৈ গৈছিল। কিন্তু যেতিয়া পানীত পৰিছিল তেতিয়া সি চেষ্টা কৰিছিল, তেখেতক মাতিছিল। মাতাৰ পিছত তাহোন 5জন কিন্তু 4জন কিন্তু তাতে উদ্ধাৰ কৰিবলৈ গৈছিল। কিন্তু লাষ্টত মানে উদ্ধাৰ কৰিব নোৱাৰা হ'ল। বাকী 2জন উদ্ধাৰ কৰিবলৈ গৈ আহত অৱস্থাত হ'ল। তেওঁলোকক মেডিকেললৈ প্ৰেৰণ কৰা হ'ল। কিন্তু ৰাজ্জাক আলী দেউতাক জয়নাল আব্দিন গাঁও মহচৰা এখেতক কিন্তু উদ্ধাৰ কৰিব নোৱাৰা হ'ল। তাৰপিছত আমি আৰক্ষীক জনালোঁ, থানাত খবৰ কৰিলোঁ। আৰক্ষী আহি SDRFক জনালে। SDRFে আহি বহুত তদন্ত কৰিলে। 2দিনমান চেষ্টা কৰিলে, তথাপিও নাপালে। তাৰপিছত আমি যোৱাকালি ৰাতি 10টামান বজাত ইতিমধ্যে নদীৰ সুঁতি দি বাঢ়ি গৈ আছে। কোনোবা এজনে লগ পাইছে যে মৰা এটা গৈ আছে। তেতিয়া তাহোনে আমাক ফোন কৰিছে। আমি পৰিয়ালৰ সহ মানুহখিনি গৈ থানাৰ পৰা আৰক্ষীক লৈ তাৰপিছত আমি যাই কিনে চালোঁ যে হয় এই ৰাজ্জাক আলী নামৰ মানুহজন তাতে বাঢ়ি গৈ আছে। আমি স্পষ্টিকভাৱে গম পালোঁ যে এইটো ৰাজ্জাক আলী। তেতিয়া আমি তাৰে পৰা উদ্ধাৰ কৰি লৈ আহিলোঁ। অহাৰ পিছত আৰক্ষীয়ে আজি ৰাতিপুৱা 7টামান বজাত আৰক্ষীয়ে পোষ্টমৰ্টম কৰিবলৈ বৰপেটালৈ প্ৰেৰণ কৰিলে, লগত লৈ গ'ল। এতিয়া আপোনাৰ পোষ্টমৰ্টম কৰাৰ পিছত সৎকাৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাম।